হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ জেনেৰেল ছায়েন্সৰ প্ৰেক্টিছ পেপাৰ নাম্বাৰ 2। ইয়াৰ আগতে মই তোমালোকক জেনেৰেল ছায়েন্সৰ প্ৰেক্টিছ পেপাৰ নাম্বাৰ 1খন দি দিছিলোঁ। তো এইখন দিয়াত অলপ পলম হ'ল। তো গতিকে এই পেপাৰখনো তোমালোকে প্ৰেক্টিছ পেপাৰ নাম্বাৰ 2খন তোমালোকে ভালদৰে চাবা। এই নাম্বাৰ 1 আৰু নাম্বাৰ 2 এই দুখন প্ৰেক্টিছ পেপাৰ তোমালোকে ভালদৰে চালে তোমালোকে ছায়েন্সৰ সকলো বস্তু কমন পাবা। আহা তেতিয়াহ'লে পলম নকৰি নাম্বাৰ 2 প্ৰেক্টিছ পেপাৰখন আমি ভালদৰে ষ্টাৰ্ট কৰোঁ। ইয়াত কেৱল আমাৰ মেথছৰ পৰা যেকেইটা মেথছ আহিব সেই মেথছকেইটা ইয়াত দিয়া হোৱা নাই, বাকী সকলো বস্তু সকলো কুৱেশ্যন দিয়া আছে। তো মই ডেছক্ৰিপশ্যনত নাম্বাৰ 1খনৰ লিংকটো দি দিম, তোমালোকে চাই ল'ব পাৰিবা। যদি যিবিলাকে চোৱা নাই চাই ল'ব পাৰিবা। আহা তেতিয়াহ'লে আমি পলম নকৰি নাম্বাৰ 2 প্ৰেক্টিছ পেপাৰখন চাই লওঁ। ঠিক আছে, এই দুখনৰ পৰাই তোমালোকৰ কমন থাকিব। ইয়াত খালি যিখিনি আমাৰ মেথছ আছে, যেনেকৈ লাইট চেপ্টাৰটোৰ পৰা যিখিনি মেথছ আহিব, বিদ্যুতৰ পৰা যিখিনি মেথছ আহিব, সেইখিনি মাত্ৰ 6-7টামান কুৱেশ্যন হ'ব। সেইটো মই অহাকালি তোমালোকক দি আছোঁ, কি চাব লাগে, কি মেথছ চাব লাগিব। তো আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া চোৱা, 1তে চোৱা লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ SI একক কি? 1Aতে আছে এইটো। বিতে চোৱা পৰাগযোগ কি? পৰাগযোগে নিষেচন কিদৰে পৰিচালিত কৰে? চিতে চোৱা তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু বায়ু সোমাব নোৱাৰা বৈয়ামত ৰাখিব লাগে, কাৰণ দৰ্শোৱা। ডিতে চোৱা বহুৰূপ কি? কাৰ্বনৰ বহুৰূপ দুটাৰ নাম লিখা। ঠিক আছে, নেক্সট পেজত আমি চাওঁ। নেক্সট পেজত আমাৰ কি আছে? ঠিক আছে, নেক্সট পেজত আহা। 1Eতে আছে পৌষ্টিক স্তৰ কি? খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰসমূহৰ বিষয়ে উদাহৰণ সহ লিখা। 2Aতে চোৱা এচিড বৰষুণ কি? ই আমাৰ জলজ জীৱৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে? তাৰপিছত বিতে চোৱা ATP কি? ইয়াক কোষৰ বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ শক্তি মুদ্ৰা হিচাপে জনা যায় কিয়? চিতে চোৱা এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্যসমূহ দৰ্শোৱা। ডিতে চোৱা মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। চেৰিবেলামৰ দ্বাৰাই নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ ব্যক্ত কৰা। ইতে চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ 2টা সফলতা আৰু 2টা সীমাবদ্ধতা উল্লেখ কৰা। ঠিক আছে, নেক্সট আমি চাওঁ 3 নম্বৰ পেজত কি আছে। ঠিক আছে, বাকী 3 নম্বৰ পেজটো আমাৰ প্ৰিণ্ট কৰা আছে, যি গতিকে তোমালোকক মই ভালদৰে দেখাই গৈছোঁ। তোমালোকে অলপ ভালদৰে চাই লোৱা। প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি খুব ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাই ল'বা। মই দেখুৱাই গৈছোঁ, তোমালোকে কুৱেশ্যনখিনি অলপ ভালদৰে চাই ল'বা। ঠিক আছে, ইয়াৰ পৰাই থাকিব তোমালোকৰ 3 নম্বৰ পেজটো আমাৰ হৈ গ'ল। ঠিক আছে, এইবাৰ 4 নম্বৰ পেজত চাওঁ কি আছে। 4 নম্বৰ পেজত চোৱা সৌৰকোষ ফলক কি? সৌৰকোষ ব্যৱহাৰৰ সুবিধাসমূহ কি? অমৰা বা প্লেটেণ্টা কি? ই কি কাৰ্য সম্পন্ন কৰে? এইকেইটা কুৱেশ্যনৰ ভালদৰে তোমালোকে চাই যোৱা। নেক্সট নাম্বাৰ 5, পেজ নাম্বাৰ 5ত চোৱা কি আছে। পেজ নাম্বাৰ 5ত চোৱা 6Cতে চা দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? তাৰ পৰা চাই যোৱা। মই কুৱেশ্যনকেইটা তোমালোকক দেখাই গৈছোঁ, তোমালোকে সুন্দৰকৈ চাই ল'বা। আৰু ইয়াৰে 6-7টামান মেথছ চাব লাগিব। ঠিক আছে, এইকেইটাও মই অহাকালি তোমালোকক দি আছোঁ। নেক্সট নাম্বাৰ 6ত চোৱা অংকুৰণ কি? এইখিনি লাগিব। ঠিক আছে, এই চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া ব্যাখ্যা কৰা, খুব ইম্পৰ্টেণ্ট হয়। অমৰ সূত্ৰ লিখা আৰু ইয়াৰ গাণিতিক ৰূপ। এই কুৱেশ্যনকেইটাও তোমালোকে ভালদৰে চাই ল'বা। নেক্সট 7 নম্বৰ পেজত কি আছে চাই লওঁ আমি।
বেকিং সোডাৰ ৰাসায়নিক নাম কি? সাধাৰণ চকুৱে এটা 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়? এইখিনি ভালদৰে চাই ল'বা তোমালোকে, ঠিক আছে? 7 নাম্বাৰক লগি গ'ল। নাম্বাৰ 8, নাম্বাৰ 8টো চাই লোৱা। লোড মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা। এইখিনি ভালদৰে চালে তোমালোকে লিখিব পাৰিবা। ঠিক আছে? নাম্বাৰ 9ত আৰু নাই, এই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা। ইয়াৰ ভিতৰতেই তোমালোকৰ থাকিব, ঠিক আছে? যদি ইয়াৰ PDF-টোও লাগে তেতিয়াহ'লে মই তোমালোকক ইয়াৰ PDF-টোও মই দি দিম, তোমালোকে PDF-টোও চাই ল'ব পাৰিবা। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।